মায়ে মোক কিবা এটা ক'বলৈ কৈছে যেতিয়া আমি বিচৰা বস্তুটো নাপাওঁ তেতিয়া সান্তনা লওঁ যে মোক এই বস্তুটো নহ'লেও হৈ যায় বা ইমান টকা মোক নালাগেও কিন্তু বাস্তৱ সত্য এই যে টকাৰ অবিহনে আমি একোৱেই দেখোন ভালদৰে কৰিব নোৱাৰোঁ মানুহৰ মৃত্যুৰ পিছত শ্ৰাদ্ধ পাতিবলৈ সকলোৱে সহায় কৰে কিন্তু অসুস্থজনৰ খবৰ কৰিবলৈ যাওঁতে কেইজনে হাতত 100 টকা এটা হ'লেও দি আহে ইচ্ছা কৰিলে আপুনি বা ময়ে দেখোন এই কামটো আৰম্ভ কৰিব পাৰোঁ এই পইচাকেইটা আচলতে মোৰ নহয় আমাৰ ছাত্ৰীগৰাকী গা বেয়া অকণমান সহায় হওক বুলিয়ে আমাৰ বিদ্যালয়ৰ ষ্টাফৰ তৰফৰ পৰা তেওঁলোকৰ ঘৰত সহায় কৰি অহা হ'ল সকলোৱে আশীৰ্বাদ কৰিব যাতে ছাত্ৰীগৰাকী খুব সোনকালে সুস্থ হওক স্বাগতম জনাইছো আজি জানুৱাৰী 1 তাৰিখ আৰু 1 তাৰিখৰ দিনা যেহেতু স্কুল খোলা আৰু খোলা কাৰণে আমি ভালে পাইছো ন বছৰৰ প্ৰথম দিনটোৰ পৰা পঢ়িব লাগে পঢ়াব লাগে আৰু যাৰ যি কাম সকলোৱে সেই কামত কৰ্মৰ সংস্কৃতিৰে আৰম্ভ কৰিব লাগে বছৰটো সকলোৱে দিনবোৰ ভাল হওক বছৰটো শুভ হওক সকলোকে বহুত বহুত শুভকামনা জনাইছো আৰু আজি আমাৰ স্কুলত কি হ'ব এনেকুৱা কিছুমান দিনত ছাত্ৰ ছাত্ৰীসকলৰ লগত অকণমান একাত্মকে কটাব লাগে সিহঁতৰ মনত কেৱল ভয় থাকিলে নহ'ব মৰম ভক্তি সকলোবোৰ থাকিব লাগিব বাইদেৱে আদা নহৰু পিঁয়াজ শাক পাচলি এইবিলাক একদম কটাত লাগি আছে মই ভিতৰৰ পৰা তেজপাতখিনি আনি দিলোঁ এইখিনি আকৌ আমাৰ বেগম বাইদেৱে অনা আৰু এয়া দেখিছে আলু একদম ডাঙৰ ডাঙৰ নতুন নতুন আলু ধুনীয়াকৈ কাটি আছে ভাতটো হ'লে আৰু এয়া দাইল উতলিয়া আছে আৰু ইয়াৰ পাছতে ইয়াত বনাব লাগিব মাংস আৰু এইখিনি হৈছে মাংস আনি পেলাই পাই গ'লহি আৰু এয়া আমাৰ বাৰীত লগা টেঙামৰা গুটি কোনে কোনে খাই ভাল পায় দাইলৰ লগত আজি টেঙামৰা গুটিও দিব লাগিব আৰু এয়া আমাৰ ৰং পেইণ্ট কৰি থকা হৈছে বিশেষকৈ গুণোৎসৱ পালেহি নহয় উৎসৱ বুলি ক'লে অলপমান যেনেকৈ ঘৰ দুৱাৰ চফা কৰা হয় তেনেকৈ স্কুল ঘৰো অকণমান চাফ চিকুণ কৰিলে ভাল লাগে বিলাহী যে মাংসত দিলে কিমান টেষ্টি হয় চবেই জানে ন অকল কিন্তু মাংসত দিবলৈ নহয় মাছো বনাব আৰু এয়া মিঠাই হৈছে বাইদেউগৰাকী হাজবেণ্ড আৰু জোৱায়েকৰ একেদিনাই জন্মদিন বোলে বহুত বহুত শুভেচ্ছা শুভকামনা একঘামী জীৱনটো আচলতে কাৰোৰে ভাল নালাগে সেইকাৰণে কিবা এটা অকেজন আহিলে এনেকৈ অকণমান যদি ফূৰ্তি কৰা হয় তাৰপিছত চাবচোন নতুন উদ্যমেৰে আকৌ কাম কৰিবৰ কাৰণে মনটো স্থিৰ হৈ পৰে আমাৰ প্ৰীতিভোজ ৰেডি হৈ গ'ল এতিয়া একদম পুৰা ভাত বাঢ়ি আছে গাৰ্গীয়ে চবেই লগে ভাগে লাগি প্ৰীতিভোজ এসাঁজ খোৱাৰ আনন্দই সুকীয়া মই বিদ্যালয়লৈ অহাৰ পিছত এইবাৰেই প্ৰথমবাৰ এনেকৈ জানুৱাৰীত প্ৰীতিভোজ খাইছোঁ আৰু আজিৰ দিনটো সঁচাকৈ স্মৃতি হৈ ৰ'ব বহুত বেছি ভাল লাগিলে সকলোৱে বহুত বেছি ফূৰ্তি কৰিলে চবকে দি মেলি এতিয়া আমি খাবলৈ লৈছোঁ মাংস তাৰপিছত এইফালে মাছ এতিয়া আমি আৰু খাই মেলি আজি জানুৱাৰী এনেকৈ পালন কৰিলোঁ আজি বৰ ভাল লাগিলে প্ৰথম আমি এনেকৈ পিকনিক খাইছোঁ প্ৰথম ন এবাৰ ভাল লাগিছে দেই ফূৰ্তি যিমানে কৰিলেও একেবাৰে শেষৰ ফূৰ্তিটো নিহিত হৈ থাকে চেংডাঙৰ লগত সিহঁতি কেনিবা যাবলৈ বুলি ওলাই আহিছে কেনিবা যা আজি জানুৱাৰী বুলি আজি কাৰে ঘৰলৈ যাওঁ সঁচাকৈ কৈছা নেকি কি আচৰিত মুঠে নহয় চাগে এই নহয় হয় শুন কেনি যোৱা মোক নিনিলা যে তোমালোকে কেলে নিনিলা মোক মই স্কুলৰ পৰা আহিলোঁ নহয় আহা মোৰ লগত যাবাগৈ আহা মোৰ লগত যাবাগৈ দেখিলে যাবগৈ মোক কলিজাটো ক'ত যাওঁ মোৰ সঁচাকৈ সঁচাকৈ নেকি শুনো বদমাছ মোক মিছা কথা কৈছে দেখিছানে 1 জানুৱাৰী দিনাই মিছা কথা কৈছে দেখিলা এতিয়া মই যাওঁ ঘৰলৈ যে কি নহওক মুনুৱে যায় বোলে থ্ৰেডিং কৰিবলৈ কিন্তু আজি মই তাইক কৰিব নালাগে বুলি কৈছিলোঁ কাৰণটো হৈছে কি তাইৰ চকু এটাত অকণমান ফুলি আছে এতিয়া আকৌ আমাৰ আইদেৱে আৰু নুশুনে কি কৰিবা ডাঙৰ মানুহে ক'লেতো শুনিব লাগে নালাগে সেই তিনিআলিৰ পৰা এনেই ফুৰি আহা গৈছা ফুৰি দিয়া নালাগে আজি কৰিব নালাগে নালাগে হ'ব মই ঘৰলৈ যাওঁ তোমালোকে আহাগৈ তাৰমানে চকুৰ লগত চেলাৰীৰ লগত এনেকৈ কানেকশ্যনটো আছে ন যদি থ্ৰেডিং কৰি দিয়ে আকৌ যদি মানে তেনেকৈ বেছিকৈ হৈ যায়তো বেয়া হ'ব মই আপোনালোকক ঘৰলৈ গৈ দেখুৱাম বাৰু দেহা মানুহ আহিলা আহা
আহা মই লওঁ আহা আতি খৰা আহিলা কচোন হেপী এফালে কৈ দিয়া এফালে চোৱা মোবাইল আজি মুনুক মই লগে পোৱা নাই চৰি ৰাতিপুৱা পাইছিলে সেইটো কথা কোৱা নাই মানে মুনুক ভিডিঅ'টোত লগ পোৱা নাই ক'বলৈ মানে ভুল হৈ গৈছে কথাটো আৰু এইটো মেলিম তুমি মোৰ ওচৰলৈ এফালে আহা তুমি যে শুই থাকোঁতে মই স্কুল গ'লো নাই দেখুৱাম ৰ'ব দেই মুনুৰ চকুটো চশমা পিন্ধি থাকিলে গম নাপায় চব এইটো টোপনি দিয়াচোন শুই দিয়া এইটো তাই থ্ৰেডিং কৰিবলৈ যায় হে ক'ৰ পৰা শুই লাগে ফিল্ডত গাড়ী চলালো সঁচাকে নেকি কলিজাটো ইমান ভাল পাইছে তুমি কৈছে সেইটো তাত পৰিবা ইয়াত নহয় আমাৰ স্কুলৰ ফিল্ডত দৌৰ দি দিছিলা ইয়াত পৰিবা বাজনী ধুনু বাজনী না ধুনু বাজনী আহিছে চোৱা এফালে ধুনু বা নাখালিবা গাই দিবা মুনুহঁতৰ ৰুমটোত যেতিয়া ভিডিঅ' কৰোঁ আপোনালোকে চাগে এটা বস্তু মন কৰে হয়তো এতিয়ালৈকে কোনেও কোৱা নাই কিন্তু কেতিয়াবাতো কৈ দিব পাৰে ন সেইকাৰণে আগতীয়াকৈ দেখুৱাই দিছে এই যে পৰ্দাখন দেখিছানে ধুনীয়াকৈ থাকে এতিয়া শুব যে এইফালৰ পৰা যে পোহৰটো আহে সেইকাৰণে মুনুৱে তাত পিন মাৰি পেলাই বিচনা চাদৰ এখন এনেকৈ এমৰ পৰা এনেকৈ দি দিয়ে পিনকেইটা এতিয়াও লাগি আছে তাৰপিছতে যেতিয়া সন্ধ্যা সময়ত ভিডিঅ' কৰোঁ তাৰপিছতে ৰাতি শুবই লাগে সেইকাৰণে মানে তাই এতিয়া যে লগাই তাৰপিছতে সেইখন আকৌ এৰুৱাই নিদিয়ে আকৌ মানে নেক্সট ডেহে আকৌ চাফা কৰে এইবিলাক চব ৰুম চুম ঠিক ঠাক কৰে তেতিয়াহে মানে আকৌ আঁতৰাই দিয়ে এতিয়া আঁতৰাই থৈ দিয়া আছে কিন্তু অলপ পিছত লাগি যাব মানে কথাটো এইকাৰণে ক'লোঁ ন কেতিয়াবা হঠাতে কোনোবাই কমেণ্ট দি দিয়ে আৰু আমাৰো মনলৈ নাহে যে কথাটো ক'ব লাগে মন কৰিছে কিন্তু এতিয়ালৈকে কোনেও কোৱা নাই কিন্তু কেতিয়াবা যে এইটো কথা কোনোবাই ক'ব সেইকাৰণে আৰু কৈ দিছোঁ আৰু এতিয়া তাৰপিছত আমাৰ এইফালে অসতি মানুহ দেখিছে এতিয়া মোক এনেকৈ পিটিম কৈছে নহয় অলপ আগতে ধুনীয়াকৈ চুমিটি খাবলৈ দিলে চুম ক'ত খাম শুন কোনখিনিত খাম চুমটো ক'ত খাম চুমু ক'ত খাম এই গুন্দি হেপী নিউ ইয়াৰ দেই সকলোলৈ আবেলি চাহকাপ এখেতে মই সংসাৰ কৰা মনতে আছে ইবছৰৰ পিছত সিবছৰ কেনেকৈ যে সময়বোৰ পাগৰি পাৰ হৈ গৈ থাকে মাত্ৰ কৰ্মখিনি থাকি যায় কৰ্মৰ যোগেদিহে মানুহৰ সময়সীমাবোৰ সীমাবদ্ধ হৈ থাকে গতিকে সকলোৱে যিকেইটা কাম কৰে ভাল কাম কৰিব লাগে যদি পাৰিছে নিজৰ লগতে দুই এজনৰ বাবে কিবা অকণমান কৰাৰ চেষ্টা কৰিব লাগে যদি পৰা নাই তেতিয়াহ'লে বেয়াকৈ নকৈ ভালকৈ অকণমান উৎসাহজনক মন্তব্য দিব লাগে অকল টকা পইচাৰে নহয় আপোনালোকৰ এষাৰ মাতেও কোনোবা এজনৰ কিন্তু জীৱন সলনি কৰিব পাৰে এই লাল চাহ কাপাও তাতকৈ নালাগে আৰু ও মাই গড হেল্ল' বিপি খাইছে দুদৈ বিপি আহি যোৱা মোৰ দেহা মানুহ আহি যোৱা শুই আছিলে আকৌ উঠি আহিছে নহয় তুমি উঠিলা তোমাক অথনি ক'বলৈ ক'লো নকলা নহয় এতিয়া কৈছোন হেপী নিউ ইয়েৰ কি কথা দি ক'বা নে কেমেৰা আগত নোকোৱা নেকি নে ক'বা কেমেৰা আগত নকয় অফ কেমেৰাত ক'ব যদি ক'ব পৰা কথা হ'ম আপোনালোকক পিছত কৈ দিম দেই মানুহক ফূৰ্তি কৰিবলৈ এটা সুবিধা লাগে ন যেনেকৈ 31 যেনেকৈ জানুৱাৰী 1 তাৰিখ বিহু বা কিবা মানে অকেজন এটা লাগে আৰু যাৰ কাৰণে মানে ফূৰ্তি কৰিব পাৰে আমাৰ বাবলু ওলাই গ'ল লগৰ ল'ৰাৰ লগত বোলে কিবা এটা পাৰ্টি খাইগৈ গাহৰি লভাৰ যে জানে ন গাহৰি ভাল পাওঁ বুলি বাবলুটো তাত খাবই কাৰণে আমিনো কি নোখোৱাকৈ থাকিম ন আপোনালোকে কি কি খাইছে জনাব দেই আজি আমাৰ ঘৰত ভাত খোৱাৰ কথা আছিলে আলু পিটিকা বেঙেনা পিটিকা বইল দাইল মই বোলো নেমু চেপি খাম খুব বেছি ভাল লাগিব কেতিয়াবা মানে মাছ মাংস খাই থকাৰ পিছত তেনেকুৱা ভাত সাজ বৰ ভাল লাগে নহয় আমাৰ মুনু মানে কোনো কাৰণে নহ'ব একদম মানে লাগি গ'ল নহয় নহ'ব আজি হেনো সুদা ভাত নাখাওঁৱেই আজি বোলে কোনো কাৰণে সুদা ভাত নাখাওঁৱেই নতুন বছৰ পহিলা তাৰিখ কিবা এটা মানে লাগে আৰু খাবলৈ 31 তাৰিখ বুলিও খাব 1 তাৰিখ বুলিও খাব বিহু বুলিও খাব মুঠতে খোৱা মানুহৰ কিবা এটা অজুহাতহে
ঠাণ্ডা দিন হোৱাৰ লগে লগে এইটো এটা কাম বাঢ়ে আৰু গৰম পানী ফ্লাক্সত ভৰাব লাগে জাৰত ভৰাব লাগে ৰাইজসকল আমাৰ মুনুৰ কাৰণে বেঙেনা পৰিছো দেই আজি মুনুক বেঙেনা পুৰাই ভাত দিব লাগিব আজি খুন্দা ভাত খাব লাগিব এই কি বুলি বছৰৰ প্ৰথম দিনটোতে বেঙেনা পুৰাই ভাত খাম আৰু কি দুখ মোৰ কিন্তু এইখিনি ভাত বেলেগৰ দেই এয়া মাংসৰ সৈতে এইখিনি বেলেগৰ মই নাখাওঁ আজি মাছ মাংস দুষ্ট ছোৱালী তাইৰ কাৰণে এইবোৰ কৰিব লগা হ'ল আমাৰ এওঁ আকৌ দেখিছে বোলে হে বোলে ভাজি চাজি একো নবনালা নেকি বোলে চাওক আকৌ আহিছোঁ এতিয়া সেই বেঙেনা এটা পুৰি আছোঁ ধৰি দিয়া ভালকে ধুনীয়াকৈ বহি লোৱা কি ওলাইছে দেহা আৰু কাছ ওলাইছিলে মজাকে বহি লৈছে দেই এতিয়া আমি কি চাইছো ঘৰিয়াল চালো আৰু সাপ ওলাইছিলে আৰু কি ওলাইছিলে কাছ ওলাইছিলে মায়ে মোক কিবা এটা ক'বলৈ কৈছে আমি ভাত খালো চেঙাক লুকাই আছে নি ক'ত লুকাই আছে বলক আমি যাওঁ চকলেট খাওঁগে তোমাক মই ভিডিঅ'টো শেষ কৰিবলৈ কৈছো তুমি কোৱা কিবা এটা আজি দিনটো ভাল লাগিলে বাই মায়ে কিখন কথা কৈ আছে চোৱাচোন নেমাৰিবা মই একোৱে কৰা নাই দেই শুন মোৰ ডায়েৰী আনিলা মোৰ ভাগৰ এখন কিবা ষ্টেণ্ড আনিলা আৰু কি যে কৰি আছা এইফালে আহা আমি ভিডিঅ'টো শেষ কৰিম আহা ভিডিঅ'টো শেষ কৰিম আহা বাই বাই ক'বা আহা বাই বাই চুমকে দিবা আহা আকৌ নতুন বছৰ শুভেচ্ছাকে দিয়া নতুন বছৰ সকলোকে শুভেচ্ছা জনালো আপোনালোকৰ বছৰটো যেন একদম ভালে কুশলে যাওক আৰু আজিৰ দিনটো বহুত ভাল লাগিলে আজিৰ দিনটোত মই গাড়ী শিকিছো এইটো এটা সঁচাকৈ ভাল লগা কথা বাৰু তাই শিকিম কৈ আছিলে আজি অথনি ওলাই গৈছিলে যে তাতে তাই অকণমান গাড়ী চলালে গতিকে ভাল লাগিবই ন অকণমান কিবা এটা যেতিয়া নতুন কিবা এটা কৰা হয় সদায় কৰি থকাতকৈ যেতিয়া পৃথক কিবা এটা হয় তেতিয়া এনেও ভাল লাগে আৰু তাতে মাইকী মানুহে গাড়ী চলালে কিমান ভাল লাগে আনো ছোৱালীয়ে গাড়ী চলালে বহুত ধুনীয়া লাগে মই বিশেষকৈ বহুত ভাল পাওঁ আৰু মই বহুত আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে সকলো ছোৱালীয়ে শিকি থ'ব লাগে মোৰ এদিন যিটো কণ্ডিশ্যন হৈছিলে তেতিয়া সোণটো বাবলুহঁত একেবাৰে সৰু এখেতৰ গা অসুখৰ সময়ত মই কেনেকুৱা এটা অৱস্থা মানে তেওঁ তেনেকৈ চলাই হস্পিটেল যাব লগা হৈছিলে গতিকে শিকিব লাগে যাতে কেতিয়াবা কোনোবা নাথাকিলেও গাড়ীখন লৈ পেলাই নিজৰ কামখিনি ইমান জোৰকৈ বহিছেও গতিকে শিকিব লাগে যাতে কোনোবা নাথাকিলেও নিজৰ কামখিনি যাতে ধুনীয়াকৈ কৰিব পাৰে দুষ্টামি নকৰিবাচোন দেই বহুত বেয়া চলি হৈছে দেই বেয়া বুলি ক'ব আপুনি চক বেয়া বুলি ক'ব বাই বাই কৈ দিয়া সকলো ভালে কুশলে বহুত বেছি শুভেচ্ছা জনালোঁ সকলোৰে দিনবোৰ ভাল হওক যিবিলাক বেয়া আছিলে বেয়াবোৰকে মনত পেলাই দুখ কৰি থাকিব নালাগে আহিবলগা দিনবোৰ সুখৰ হওক প্ৰতিটো মুহূৰ্ত আপোনালোকে সুন্দৰকৈ উপভোগ কৰক আৰু কামেৰে নিজৰ সময়খিনি ধৰি ৰাখক বাই 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 বাই